আমি বঙাইগাঁৱৰ বিধানসভা সমষ্টিৰ সমূহ ৰাইজৰ মানে সেইবিলাক বুজি পালোঁ দাবীবিলাক যে আমাৰ বিধায়কজনক আমি বিধায়ক হিচাপে পাব বিচাৰোঁ। যদি তেখেতক আমাৰ MP টিকট দিয়া হয় আমি তাৰ প্ৰতিবাদত আজি ওলাই আহিছোঁ মহিলাসকলে, কাৰণ MP টিকট আমাক নালাগে, আমাক তেখেতক MLA হিচাপে লাগে, যাতে আমাৰ বঙাইগাঁৱত আজি 8টা বছৰে 8বাৰ তেখেতে 8টা টাৰ্মছ তেখেতে বিধায়ক হৈ আছে আৰু বঙাইগাঁওখন শান্তিপূৰ্ণভাৱে আমি জীয়াই থাকিব পাৰিছোঁ। ইয়াতে কোনো ধৰণৰ গণ্ডগোল নাই, অসুবিধা নাই। গতিকে আমাৰ তেখেত হৈছে আমাৰ গাৰ্জেন, গোটেই বঙাইগাঁওবাসীৰ গাৰ্জেন। সকলোৱে বিচাৰিছে তেখেতে বঙাইগাঁৱত বিধায়ক হৈ থাকক, আমাক দিল্লীত যাব নালাগে। বহুত যে আমাৰ এই লোৱাৰ আছামখিনিত গোটেই আমাৰ দিছপুৰত যিখিনি কথা ক'ব লাগে, বিশেষকৈ আমি আঞ্চলিকৰ ফালৰ পৰা বা আমি আঞ্চলিক দল হিচাপে আমাৰ বঙাইগাঁৱৰ যিবিলাক সমস্যা, বঙাইগাঁও বুলি নহয় গোটেই লোৱাৰ আছাম বুলি নহয় গোটেই অসমৰ মানে যিবিলাক সমস্যা আছে আমি প্ৰথমতে আমি দিছপুৰত উত্থাপন কৰোঁ আৰু সেই দিছপুৰত উত্থাপন কৰিলেহে আমি দিল্লীত পাব। গতিকে আমি বঙাইগাঁৱৰ বুলি নহয় গোটেই অসমৰে তেখেতে এজন অসম গণ পৰিষদৰ লিডাৰ আৰু সেই হিচাপে তেওঁ প্ৰতিষ্ঠিত হৈছে আৰু সকলোৱে আমাৰ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে তেখেতক বিধায়ক হিচাপেই বিচাৰে আৰু বিধায়কৰ পিছত তেখেত মন্ত্ৰী হওক, তেখেতক মন্ত্ৰিত্ব দিয়ক, আমাৰ দিছপুৰৰ চৰকাৰে তেখেতক মন্ত্ৰিত্ব দিয়ক, এইটো আমাৰ বৃহত্তৰ দাবী। আমাক MP নালাগে। প্ৰেচিডেণ্টক আমি আজি গোটেইখিনি কথা জনাম। যোৱাকালি আমি পেপাৰে পত্ৰ মিডিয়াত গম পাইছোঁ তেখেতৰ নামটো চৰ্চিত হৈছে। গতিকে আজি আমি সকলোৱে ওলাই আহিছোঁ। আজি আমি এই ওলাই অহা এই প্ৰতিবাদৰ জৰিয়তে আমি জনাব বিচাৰিম সকলোকে, আমাৰ চৰকাৰখনকো জনাব বিচাৰিম, আমাৰ দলৰ প্ৰেচিডেণ্ট, ৱৰ্কিং প্ৰেচিডেণ্ট সকলোকে জনাই দিম আজি আমাৰ এই বৃহত্তৰ মহিলা সমাজৰ MP নালাগে, MLA লাগে, প্ৰথমে মই ৰাইজক শ্ৰদ্ধা জনাইছোঁ, বঙাইগাঁও সমষ্টিৰ ৰাইজক। মই ৰাইজে যি বিচাৰে তাকে বিচাৰোঁ, তেখেতে বঙাইগাঁৱৰ কাম কৰি যাওক হয় হয়, নিবিচাৰোঁ।